2025 বৰ্ষটো এতিয়া ইয়াৰ অন্তিম পৰ্যায়ত প্ৰৱেশ কৰিছে আৰু ডিচেম্বৰৰ এই শেষ 15টা দিন 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰলৈ কেৱল এখন কেলেণ্ডাৰৰ অংশ নহয়, বৰঞ্চি হৈছে আত্মচিন্তন, সিদ্ধান্ত গ্ৰহণ আৰু দিক নিৰ্ণয় কৰাৰ এক বিশেষ সুযোগ। মিথুন ৰাশিৰ জাতকসকলৰ বাবে এই সময়ছোৱাই আপোনাক এই কথা শিকাবলৈ আহিছে যে প্ৰতিটো এই ভিডিঅ'টোত আমি জানিম যে 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰ 2025 লৈকে এই সময়ছোৱাই মিথুন ৰাশিৰ বাবে কি বাৰ্তা লৈ আহিছে কেৰিয়াৰ, ধন, সম্পৰ্ক আৰু আত্মবিকাশৰ স্তৰত। ই কেৱল ভৱিষ্যৎবাণী নহয়, বৰঞ্চ সময়ৰ সৈতে কৰা এক কঠোৰ কথন। আহক গ্ৰহবোৰৰ সংকেতবোৰ বুজি লওঁ আৰু বছৰৰ অন্তিম মুহূৰ্তবোৰ অৰ্থপূৰ্ণ কৰি তোলোঁ। আটাইতকৈ প্ৰথম আৰু শুভ কথাটো হ'ল দেৱগুৰু বৃহস্পতি আপোনাৰ নিজৰ ৰাশি অৰ্থাৎ মিথুনত আপোনাৰ মস্তকত বিৰাজমান হৈ আছে। যদিও তেওঁ বক্ৰী হৈ আছে, ইয়াৰ অৰ্থ হ'ল যে যেতিয়া গুৰু লগ্নত থাকে তেতিয়া মানুহে ঈশ্বৰীয় সুৰক্ষা লাভ কৰে। আপুনি নপৰে। এনে কোনোবা শক্তি আছে যিয়ে আপোনাক চম্ভালি ল'ব, কিন্তু বক্ৰী হোৱাৰ বাবে আপুনি নিজক লৈ বা নিজৰ সিদ্ধান্তবোৰক লৈ অলপ ভ্ৰান্তিত থাকিব পাৰে। আপোনাৰ এনে লাগিব পাৰে, মই বাৰু সঠিক কৰি আছোনে? আনহাতে আপোনাৰ দশম ভাৱ অৰ্থাৎ কৰ্মস্থানত শনিদেৱ মাৰ্গী হৈ বহি আছে। ইয়াৰ অৰ্থত হ'ল কেৰিয়াৰত এতিয়া কোনো শ্বৰ্টকাট কামত নাহিব। শনিদেৱে কৈছে, পৰিশ্ৰম কৰা, মই তোমাক স্থিৰতা দিম। এইটো এটা অতি শক্তিশালী স্থিতি যিয়ে দেখুৱাইছে যে আপোনাৰ চাকৰি সুৰক্ষিত, কেৱল পৰিশ্ৰমৰ প্ৰয়োজন। তৃতীয় কথা, ৰাহু আপোনাৰ ভাগ্যস্থানত আছে। ইয়াৰ অৰ্থ হ'ল ভাগ্যৰ ভৰসাত বহি নাথাকিব। ৰাহুৱে তাত ভ্ৰমৰ সৃষ্টি কৰে। আপোনাৰ এনে লাগিব পাৰে যে কামটো হৈ গ'ল, কিন্তু শেষ মুহূৰ্তত ই থমকি ৰ'ব পাৰে। সেয়েহে সদায় আন এটা বিকল্প সাজু ৰাখিব। আৰু চতুৰ্থটো, আটাইতকৈ ডাঙৰ ঘটনা হ'ল সপ্তম ভাৱৰ বিস্ফোৰণ। 16 ডিচেম্বৰৰ পৰা সূৰ্য ধনু ৰাশিলৈ অহা আৰু মঙলৰ সৈতে মিলন হোৱা। সপ্তম ঘৰটো হৈছে পাৰ্টনাৰশ্বিপ বা অংশীদাৰিত্বৰ। সূৰ্য আৰু মঙল দুয়োটা অগ্নিতত্ত্বৰ গ্ৰহ। যেতিয়া ইমান জুই সম্পৰ্কৰ ঘৰলৈ আহে তেতিয়া সম্পৰ্কত উষ্ণতা বৃদ্ধি পোৱাটো নিশ্চিত। কিন্তু এই একেই জুয়ে ব্যৱসায়ত আগ্ৰহ আৰু বিস্তাৰো আনে। গতিকে মঞ্চ সজাই তোলা হৈছে। এতিয়া চাওঁ আহক যে গ্ৰহৰ এই নাটকে আপোনাৰ জীৱনত কি কাহিনী লিখিব। সৰ্বপ্ৰথমে কথা পাতোঁ আপোনাৰ অৰ্থাৎ আপোনাৰ ব্যক্তিত্ব আৰু স্বাস্থ্যৰ বিষয়ে। 16 তাৰিখৰ পিছত আপুনি নিজৰ ভিতৰত এক অদ্ভুত শক্তি অনুভৱ কৰিব। সূৰ্য আৰু মঙলৰ পোনপটীয়া দৃষ্টি আপোনাৰ লগ্নৰ ওপৰত পৰিছে। ইয়াৰ ফলত কি হ'ব? আপোনাৰ আত্মবিশ্বাস সপ্তম আকাশত থাকিব। আপুনি কাৰো কথা শুনাৰ মেজাজত নাথাকিব। আপোনাৰ ভিতৰত এক জেদ ভাৱ আহিব পাৰে। গুৰু লগ্নত আছে, গতিকে আপুনি জ্ঞানৰ কথা ক'ব, কিন্তু সূৰ্যৰ দৃষ্টিয়ে আপোনাক অলপ অহংকাৰী কৰি তুলিব পাৰে। মানুহে হয়তো আপোনাক অহংকাৰী বুলি ভবাৰ ভুল কৰিব পাৰে। মোৰ পৰামৰ্শ যে আত্মবিশ্বাস ভাল কথা, কিন্তু অভিমানৰ পৰা আঁতৰি থাকক। বিশেষকৈ আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে বিনম্ৰ হৈ থাকক। স্বাস্থ্যক লৈ মই আপোনাক অলপ সতৰ্ক কৰিব বিচাৰিম। ইয়াত দুটা কথা মন কৰিবলগীয়া। বুধ, যি আপোনাৰ ৰাশিৰ অধিপতি, তেওঁ 6 ডিচেম্বৰৰ পৰাই ষষ্ঠ ভাৱত বহি আছে, যিটো ৰোগৰ ঘৰ। আৰু গুৰু, যি লগ্নত আছে, তেওঁ মিথুন ৰাশিৰ বাবে বাধাৰো কাৰক হয় আৰু বৰ্তমান বক্ৰী হৈ আছে। ইয়াৰ অৰ্থ হ'ল আপোনাক পেটৰ লগত জড়িত সমস্যা যেনে বদহজম বা গেষ্ট্ৰিকৰ সমস্যাই আমনি কৰিব পাৰে। যিহেতু সূৰ্য আৰু মঙলৰ তাপ শৰীৰত পৰিছে, গতিকে পিত্তৰ সমস্যা বাঢ়িব পাৰে। শৰীৰত জ্বলা-পোৰা, চকু জ্বলা-পোৰা বা জ্বৰৰ দৰে অনুভৱ হ'ব পাৰে। বিশেষ সতৰ্কবাণী সেইসকল লোকৰ বাবে যাৰ উচ্চ ৰক্তচাপ, বিপি বা হৃদয়ৰ পুৰণি সমস্যা আছে। তেওঁলোকে 22, 23 আৰু 24 ডিচেম্বৰত বিশেষ গুৰুত্ব দিয়ক। এই 3 দিনত চন্দ্ৰ দুৰ্বল স্থিতিত থাকিব, যাৰ ফলত ভয় আৰু অস্থিৰতা বাঢ়িব পাৰে। এতিয়া শীতৰ বতৰ আৰু গ্ৰহৰ স্থিতিয়ে কৈছে যে বুকুৰ সংক্ৰমণ বা উশাহ লোৱাত অলপ কষ্ট হ'ব পাৰে। পুৱাৰ প্ৰাতঃভ্ৰমণলৈ গ'লে বুকুখন ভালদৰে ঢাকি ৰাখিব। একেবাৰে অৱহেলা নকৰিব। এতিয়া যাওঁ আহক সেই অংশলৈ যাৰ বাবে আপোনালোক সকলোৱে অপেক্ষা কৰি আছে। আপোনাৰ কেৰিয়াৰ, চাকৰি আৰু ব্যৱসায়। চাকৰিয়ালসকলৰ বাবে শনিদেৱ দশম ভাৱত অতি মজবুত স্থিতিত আছে। এইটো কৰ্মৰ সময়। 16 ডিচেম্বৰৰ পৰা 31 ডিচেম্বৰৰ সময়ছোৱা আপোনাৰ বাবে স্বৰ্ণযুগ বা সোণালী সময় হিচাপে প্ৰমাণিত হ'ব পাৰে। কিয়? কাৰণ সূৰ্য, যি চৰকাৰ আৰু বছৰকাৰক, তেওঁ সপ্তম ভাৱলৈ আহি দশম ভাৱৰ সৈতে কেন্দ্ৰ সম্পৰ্ক স্থাপন কৰিছে আৰু পোনপটীয়াকৈ আপোনাৰ লগ্নক চাই আছে। ইয়াৰ পোনপটীয়া অৰ্থ যে যদি আপুনি পদোন্নতি বা প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে 25 ডিচেম্বৰৰ আশে-পাছে আপুনি কোনো ডাঙৰ সুখবৰ পাব পাৰে। ইয়াক জ্যোতিষত পদ বৃদ্ধি বুলি কোৱা হয়।
আপোনাৰ জ্যেষ্ঠ বিষয়াসকল আপোনাৰ কামত সুখী হ'ব, অফিচত আপোনাৰ প্ৰতিষ্ঠা বাঢ়িব। যদি আপুনি চৰকাৰী চাকৰিৰ বাবে সাক্ষাৎকাৰ দিবলৈ গৈ আছে, বিশেষকৈ 15, 16 বা 29, 30 ডিচেম্বৰত, তেন্তে সফলতাৰ প্ৰবল যোগ আছে। ব্যৱসায়ীসকলৰ বাবে এই সময় অতি শক্তিমন্ত। সপ্তম ঘৰটো এই ব্যৱসায়ৰ ঘৰ। তাত মঙল আৰু সূৰ্যৰ উপস্থিতি দেখুৱাইছে যে আপুনি নিজৰ ব্যৱসায়টো বঢ়াব বিচাৰিব। আপুনি কিবা নতুন প্ৰজেক্ট আৰম্ভ কৰিব বিচাৰে নেকি? আপুনি কোনো ডাঙৰ ডিল ছাইন কৰিব বিচাৰে নেকি? এই সময় অনুকূল। আপোনাৰ ভিতৰত ৰিস্ক বা ঝুঁকি লোৱাৰ ক্ষমতা বাঢ়ি যাব। বিশেষ লাভ সেইসকল লোকৰ হ'ব যিসকলে নিৰ্মাণ কাৰ্য, ৰিয়েল এষ্টেট, মাটি-বাৰীৰ দালালি বা চৰকাৰী ঠিকাৰ কাম কৰে। তেওঁলোকৰ বাবে 16 পৰা 31 ডিচেম্বৰৰ সময়ছোৱা জেকপটকৈ কম নহয়। কিন্তু মাত্ৰ এটা ঠাইত আপুনি ব্ৰেক লগাব লাগিব: অংশীদাৰিত্ব, অৰ্থাৎ পাৰ্টনাৰশ্বিপ। সপ্তম ঘৰটো পাৰ্টনাৰৰো হয়। তাত থকা সূৰ্য আৰু মঙলে কাজিয়াও লগায়। ব্যৱসায়টো বাঢ়িব, কিন্তু পাৰ্টনাৰৰ সৈতে অহংকাৰৰ সংঘাত হ'ব পাৰে। কোনো সিদ্ধান্ত খৰখেদাকৈ বা খঙত নল'ব। যদি পাৰ্টনাৰৰ সৈতে তৰ্ক হয়, তেন্তে তাক এৰাই চলক, কাৰণ বৰ্তমান গ্ৰহ আপোনাৰ পক্ষত নাই। এতিয়া ধনৰ কথা পাতোঁ। লক্ষ্মীদেৱীৰ কৃপা হ'বনে? খৰচে আমনি কৰিব। আয়ৰ ক্ষেত্ৰত স্থিতি অতি ভাল। একাদশ ঘৰৰ অধিপতি মঙল কেন্দ্ৰলৈ আহি গৈছে। জ্যোতিষৰ নিয়ম হ'ল যেতিয়া লাভৰ গৰাকী কেন্দ্ৰলৈ আহে, তেতিয়া ধনৰ প্ৰবাহ বাঢ়ি যায়। আপোনাৰ হাতত নগদ টকাৰ অভাৱ নহ'ব। আবদ্ধ হৈ থকা টকা ঘূৰি অহাৰ আশা আছে, কিন্তু মুদ্ৰাৰ আনটো পিঠিও আছে। 20 ডিচেম্বৰত যেতিয়া শুক্ৰ গ্ৰহ সপ্তম ঘৰলৈ আহিব, তেতিয়া তেওঁ আপোনাৰ দ্বাৰা খৰচ কৰাব। ক'ত খৰচ হ'ব? আপুনি নিজৰ বাবে দামী কাপোৰ, গেজেট বা পাৰফিউম কিনিব পাৰে। জীৱনসংগীক সুখী কৰিবলৈ দামী উপহাৰ বা ডিনাৰ ডেটত খৰচ হ'ব। সূৰ্য তৃতীয় ঘৰৰ অধিপতি হৈ সপ্তম ঘৰত বহিছে, গতিকে হঠাৎ ভ্ৰমণৰ যোগ আছে, য'ত ধন ব্যয় হ'ব। বিনিয়োগৰ কথা ক'বলৈ গ'লে মাটি-বাৰী বা প্ৰপাৰ্টি কিনিবলৈ মঙল আৰু শনিৰ প্ৰভাৱ ভাল, কিন্তু শ্বেয়াৰ বজাৰত বহুত ডাঙৰ ৰিস্ক নল'ব। পঞ্চম ঘৰৰ অধিপতি শুক্ৰ ষষ্ঠ ঘৰৰ পৰা ওলাই সপ্তমলৈ গৈ আছে, আৰু ৰাহু নৱম ঘৰত আছে। দীৰ্ঘকালীন বিনিয়োগ ঠিক আছে, কিন্তু এদিনৰ ট্ৰেডিং বা ইন্ট্ৰাডে ট্ৰেডিঙত লোকচান হ'ব পাৰে। এটা বিশেষ যোগ বনিছে। যদি আপোনাৰ পৰিয়ালত কোনো পুৰণি পৈতৃক সম্পত্তিৰ গোচৰ বা বিবাদ চলি আছে, তেন্তে 25 পৰা 30 ডিচেম্বৰৰ ভিতৰত তাৰ ৰায় আপোনাৰ পক্ষত আহিব পাৰে। এতিয়া আমি ভিডিঅ'টোৰ আটাইতকৈ সংবেদনশীল অংশলৈ আহিছোঁ: সম্পৰ্ক। মিথুন ৰাশিৰ জাতকসকল, মই শব্দবোৰ লুকুৱাই নাৰাখোঁ। 16 পৰা 31 ডিচেম্বৰৰ সময়ছোৱা আপোনাৰ সম্পৰ্কৰ বাবে অগ্নি পৰীক্ষাৰ দৰে। দাম্পত্য জীৱনত সপ্তম ভাৱত ক্ৰূৰ গ্ৰহৰ সমাৱেশ ঘটিছে। ইয়াক আমি জ্যোতিষত বিচ্ছেদাত্মক শক্তি বুলি কওঁ। সমস্যাটো হ'ল যে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত অহংকাৰৰ দেৱাল থিয় হ'ব পাৰে। সৰু কথাতে আৰম্ভ হোৱা তৰ্কই এটা ডাঙৰ কাজিয়াৰ ৰূপ ল'ব পাৰে। আপোনাৰ এনে লাগিব যে আপোনাৰ পাৰ্টনাৰে আপোনাক বুজি পোৱা নাই, আৰু তেওঁলোকৰ এনে লাগিব যে আপুনি তেওঁলোকৰ ওপৰত হুকুম চলাইছে। ইয়াৰ সমাধান এই যে 20 ডিচেম্বৰলৈকে বহুত ধৈৰ্য ধৰক। যেতিয়া 20 তাৰিখে শুক্ৰ তাত আহিব, তেতিয়া তেওঁ এই জুইত পানী ঢলাৰ কাম কৰিব। 20 তাৰিখৰ পিছত পৰিস্থিতি ভাললৈ আহিব, ৰোমাঞ্চ ঘূৰি আহিব। কিন্তু 16 পৰা 19 ডিচেম্বৰ বিপদৰ সময়। এই সময়ছোৱাত মৌন হৈ থকাটোৱেই আটাইতকৈ ডাঙৰ অস্ত্ৰ। অবিবাহিত বা ছিংগলছ সকলৰ বাবে সুখবৰ আছে। গুৰু লগ্নত আছে আৰু শুক্ৰ সপ্তম ঘৰলৈ আহি আছে। ই বিবাহযোগ সৃষ্টি কৰে। যদি আপুনি কাৰোবাক পছন্দ কৰে আৰু প্ৰপ'জ কৰাৰ কথা ভাবি আছে বা ঘৰৰ মানুহৰ সৈতে কথা পাতিব বিচাৰে, তেন্তে 25 ডিচেম্বৰৰ পিছৰ সময় বাছনি কৰক। বিয়াৰ বাবে প্ৰবল যোগ আছে। যিসকল ইতিমধ্যে সম্পৰ্কত আছে, তেওঁলোকৰ বাবে এই সময় পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ। কেৱল নিজৰ কথাত যাতে তিতাভাৱ নাথাকে তাৰ ধ্যান ৰাখিব। পাৰিবাৰিক জীৱনত চতুৰ্থ ঘৰৰ অধিপতি বুধ ষষ্ঠ ঘৰত বহি আছে। সেয়েহে ঘৰৰ কোনো বয়োজ্যেষ্ঠ মহিলা বা মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। ঘৰৰ সুখ শান্তিত অলপ অভাৱ দেখা দিব পাৰে। ঘৰুৱা সামগ্ৰী বেয়া হ'লে খৰচ হ'ব পাৰে। ঘৰৰ ভিতৰৰ শান্তি বজাই ৰখাৰ দায়িত্ব আপোনাৰ। বাৰু, এতিয়া মই বিশেষভাৱে কথা পাতিব বিচাৰোঁ মোৰ ঘৰৰ গৃহিণীসকলৰ সৈতে, আমাৰ মাতৃ আৰু ভগ্নীসকলৰ সৈতে। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা সুকীয়াকৈ আলোচনা কৰা নহয়, কিন্তু মোৰ বিশ্বাস যে আপোনালোক ঘৰৰ সেই ভেটি যাৰ ওপৰত গোটেই পৰিয়ালটো থিয় হৈ থাকে। আৰু সঁচা ক'বলৈ গ'লে মিথুন ৰাশিৰ গৃহিণীসকলৰ বাবে এই 15 দিন অলপ প্ৰত্যাহ্বানজনক কিন্তু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আটাইতকৈ প্ৰথম কথা, সন্মান আৰু সংগ্ৰামৰ। চাওক, আপোনাৰ লগ্নত গুৰু বহি আছে। ইয়াৰ অৰ্থ হ'ল যে এই সময়ত আপোনাৰ ভিতৰত বহুত বিচক্ষণতা আছে। আপুনি পৰিয়ালটোক একত্ৰিত কৰাৰ চেষ্টা কৰি আছে। কিন্তু আপোনাৰ চতুৰ্থ ভাৱৰ অধিপতি বুধ এই সময়ত ষষ্ঠ ভাৱত বহি আছে। ইয়াৰ প্ৰভাৱ এয়া হ'ব যে আপোনাৰ এনে অনুভৱ হ'ব পাৰে যে আপুনি ঘৰৰ বাবে দিন-ৰাত খাটিছে,
সকলোৰে সেৱা কৰিছে, কিন্তু আপুনি সেই প্ৰশংসা বা সন্মান পোৱা নাই যাৰ আপুনি যোগ্য। হ'ব পাৰে ঘৰত কোনো কথাক লৈ আপুনি কথা বা তিতামাত শুনিব লগা হয়, বা অকাৰণত তৰ্ক-বিতৰ্কৰ মাজলৈ আপোনাক টানি অনা হয়। 16 পৰা 20 ডিচেম্বৰৰ ভিতৰত আপোনাৰ এনে লাগিব যে আপোনাৰ কথা কোনেও শুনা নাই। মোৰ পৰামৰ্শ যে এই সময়ত নিজৰ আত্মসন্মানক লৈ বেছি আৱেগিক নহ'ব। এইটো গ্ৰহৰ খেল। আপোনাৰ পৰিশ্ৰম অথলে নাযায়, কেৱল এতিয়া সময় অলপ বিপৰীত। দ্বিতীয় কথা, জীৱনসংগীৰ ব্যৱহাৰ। যেনেকৈ মই আগতে ক'লো, সপ্তম ঘৰত সূৰ্য আৰু মঙলৰ জুই জ্বলি আছে। আপোনাৰ স্বামীৰ মেজাজ এই সময়ত যথেষ্ট গৰম থাকিব পাৰে। অফিচৰ টেনচন তেওঁ ঘৰত উলিওৱাৰ সম্ভাৱনা আছে। সৰু-সুৰা কথাত, যেনে খানাৰ নিমখ কম হোৱা বা ল'ৰা-ছোৱালীৰ দুষ্টামি, তেওঁ আপোনাৰ ওপৰত খং কৰিব পাৰে। উপায় যে এই সময় ইটাৰ উত্তৰ পাথৰেৰে দিয়া নহয়। যদি তেওঁ খঙত আছে, তেন্তে আপুনি শান্ত থাকক। 20 ডিচেম্বৰৰ পিছত যেতিয়া শুক্ৰ তাত আহিব, তেতিয়া এইজনেই স্বামীয়ে আপোনাৰ বাবে উপহাৰ আনিব আৰু পৰিৱেশটো আনন্দময় হৈ পৰিব। তেতিয়ালৈকে ধৈৰ্যই আপোনাৰ অস্ত্ৰ। তৃতীয় কথা, আপোনাৰ স্বাস্থ্য আৰু দিনচৰ্যাৰ বুধ ষষ্ঠ ভাৱত থকাৰ বাবে আপুনি নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। গৃহিণীসকলৰ প্ৰায় অভ্যাস থাকে সকলোৰে যত্ন লোৱা, কিন্তু নিজৰ নহয়। কিন্তু এই 15 দিনত আপোনাক কঁকালৰ বিষ, শিৰাৰ টেনচন বা ছালৰ এলাৰ্জিয়ে আমনি কৰিব পাৰে। পাকঘৰত কাম কৰাৰ সময়ত, বিশেষকৈ 17 আৰু 18 ডিচেম্বৰত, জুই আৰু কটাৰীৰ পৰা সাৱধান হওক। সৰু-সুৰা আঘাত পোৱাৰ ভয় আছে। এটা আকৰ্ষণীয় কথা যে দহম ঘৰত শনিদেৱ আছে। ইয়াৰ অৰ্থ হ'ল যে ঘৰৰ কাম-কাজৰ বোজা হঠাৎ বাঢ়িব। হ'ব পাৰে আলহী আহিব পাৰে, বা ঘৰত কোনো মেৰামতিৰ কাম ওলাব পাৰে। মোৰ পৰামৰ্শ কেৱল ইমানেই, এই 15 দিনত পাৰফেকশ্যন বা নিখুঁত কামৰ পিছত নাদৌৰিব। যদি ঘৰতো অলপ সিঁচৰিত হৈ আছে, তেন্তে থাকিব দিয়ক। নিজৰ মানসিক শান্তি আৰু স্বাস্থ্যক প্ৰাধান্য দিয়ক। মনত ৰাখিব, 25 ডিচেম্বৰৰ পিছত সময় সলনি হ'ব, আৰু আপুনি আপোনাৰ পৰিশ্ৰমৰ ফল আনন্দৰ ৰূপত নিশ্চয় পাব। ভৱিষ্যতবাণী তেতিয়াহে কামত আহে যেতিয়া আমি সঠিক সময় জানো। তেন্তে বলক এই 16 দিনক কিছু অংশত ভাগ কৰি চাওঁ। প্ৰথমে 16 ডিচেম্বৰৰ পৰা 19 ডিচেম্বৰ। এইটো গৰম সময়, সূৰ্যৰ প্ৰৱেশ হ'ব। কথাত কঠোৰতা থাকিব। অফিচত কামৰ চাপ বাঢ়িব। জীৱনসংগীৰ সৈতে তৰ্কৰ পৰা বিৰত থাকক। পৰামৰ্শ যে প্ৰতিক্ৰিয়া নিদিব, উত্তৰ দিব। তাৰ পিছত আহে 20 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰ। শুক্ৰৰ প্ৰৱেশ হ'ব। টেনচন অলপ কম হ'ব। যদি ব্যৱসায়িক পাৰ্টনাৰশ্বিপ কৰিব লগা আছে বা কাৰোবাৰ পৰা ক্ষমা খুজিব লগা আছে, তেন্তে এই দুদিন আটাইতকৈ ভাল। ইয়াৰ পিছত 22, 23 আৰু 24 ডিচেম্বৰ। ইয়াত ৰেড এলাৰ্ট আছে। এই 3 দিনত চন্দ্ৰ পীড়িত থাকিব। স্বাস্থ্য বেয়া হ'ব পাৰে। মানসিক চাপ অনুভৱ হ'ব। যিকোনো নতুন কামৰ আৰম্ভণি এই 3 দিনত নকৰিব। দীঘলীয়া ভ্ৰমণ পিছুৱাই দিয়ক। তাৰ পিছত আহে 25 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰ। এইটো স্বৰ্ণযুগ। এই সময়ে ৰাজযোগৰ দৰে ফল দিব। প্ৰমোচনৰ খবৰ পাব পাৰে। হঠাৎ ধন লাভ হ'ব পাৰে। সম্পৰ্কত মধুৰতা আহিব। যি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা আছে, সেয়া এই সপ্তাহতেই লওক। আৰু শেষত 31 ডিচেম্বৰ। বছৰৰ শেষ দিন, কিন্তু চন্দ্ৰ অষ্টম ভাৱৰ ফালে আগবাঢ়িব। পাৰ্টি কৰক, কিন্তু সাৱধানে। নিচাজাতীয় দ্ৰব্য আৰু গাড়ী চলোৱাৰ পৰা বিৰত থাকক। যিকোনো ধৰণৰ বিবাদ বা কাজিয়া পেচালৰ পৰা আঁতৰি থাকক। নহ'লে বছৰৰ শেষটো পুলিচ ষ্টেচন বা হস্পিটেলত হ'ব পাৰে। শান্তিতে পৰিয়ালৰ সৈতে সময় কটোৱাটোৱেই আটাইতকৈ উত্তম হ'ব। গ্ৰহবোৰৰ প্ৰভাৱ নিজৰ ঠাইত আছে, কিন্তু আমাৰ কৰ্ম আৰু উপায়ে সেই প্ৰভাৱ সলনি কৰিব পাৰে। এই সময়ৰ প্ৰত্যাহ্বানসমূহ চম্ভালিবলৈ আপুনি এই 3টা সিদ্ধ উপায় কৰিব লাগিব। প্ৰথম, সূৰ্যলৈ পানী অৰ্পণ। সদায় পুৱা গা ধোৱাৰ পিছত তামৰ লোটা এটাত পানী লওক। তাত ৰুলি আৰু চাউল দিয়ক, আৰু সূৰ্যদেৱক অৰ্ঘ্য দিয়ক। মন্ত্ৰ হৈছে অঘুনি সূৰ্যায় নমঃ। ই আপোনাৰ খং শান্ত ৰাখিব আৰু চৰকাৰী কামত সফলতা দিব। দ্বিতীয় উপায়, মানসিক শান্তিৰ বাবে। 22, 23 আৰু 24 ডিচেম্বৰত যেতিয়া মানসিক চাপ বাঢ়িব, তেতিয়া শিৱ মন্দিৰলৈ যাওক। শিৱলিংগত কেঁচা গাখীৰ আৰু কলা তিল মিহলাই অভিষেক কৰক। ই চন্দ্ৰ আৰু শনি দুয়োৰে দোষ শান্ত কৰিব। তৃতীয় উপায়, শুক্ৰৰ বাবে। সপ্তম ভাৱৰ উষ্ণতা কম কৰিবলৈ শুকুৰবাৰৰ দিনা বগা মিঠাই বা পায়স দান কৰক। পাৰিলে গৰুক ৰুটি খুৱাওক। ইয়াৰ দ্বাৰা পতি-পত্নীৰ মাজত প্ৰেম বাঢ়িব। আৰু হয়, যদি আপুনি পান্না পৰিধান কৰে, তেন্তে সেয়া পিন্ধি থাকক। ই স্বাস্থ্য ৰক্ষা কৰিব। কিন্তু হীৰা বা নীলা পিন্ধাৰ আগতে কুণ্ডলী নিশ্চয় দেখুৱাই ল'ব। বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ 2025 বৰ্ষৰ শেষ 16 দিনৰ সম্পূৰ্ণ খতিয়ান। চাওক, সময় বলৱান, কিন্তু আপুনিও দুৰ্বল নহয়। আপোনাৰ লগ্নত গুৰু আছে, যি আপোনাক সদ্বুদ্ধি দি আছে।
আপোনাৰ কৰ্মভাৱত শনি আছে, যি আপোনাক পৰিশ্ৰমৰ শক্তি দি আছে। সপ্তম ভাৱৰ উথল পুথলক লৈ ভয় নকৰিব, বৰঞ্চ সেই শক্তিক আপোনাৰ কেৰিয়াৰক নতুন উচ্চতা দিবলৈ ব্যৱহাৰ কৰক। সম্পৰ্কত অলপ দুখ হোৱাটোৱে আপোনাক সৰু নকৰে, বৰঞ্চ আপোনাৰ সম্পৰ্কক চিৰদিনৰ বাবে অমৰ কৰি তুলিব। মোৰ ঈশ্বৰৰ ওচৰত এয়াই প্ৰাৰ্থনা যে বছৰৰ এই শেষটো আপোনাৰ বাবে শুভ হওক, মংগলময় হওক, আৰু আপুনি 2026 বৰ্ষত এক নতুন জয়ৰ সৈতে প্ৰৱেশ কৰক। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল, তেন্তে ইয়াত লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে আমাৰ উৎসাহ বঢ়ায়। আপোনাৰ মিথুন ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে ইয়াক শ্বেয়াৰ কৰক। আৰু হয়, 2026 চনৰ বাৰ্ষিক ৰাশিফলৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। অতি সোনকালে লগ পাম আপোনাক নতুন বছৰৰ ভৱিষ্যতবাণীৰ সৈতে। তেতিয়ালৈকে হাঁহি থাকক, নিজৰ খেয়াল ৰাখিব। জয় শ্ৰীকৃষ্ণ। হৰ হৰ মহাদেৱ।